হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, আজি দিনটোৰ আৰম্ভণি যাতে মংগল হয়, শুভ হয়, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আমি লৈছোঁ ফিলিপিয়া 1:21 পদ। ইয়াত ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে যিটো ফিলিপিয়া মণ্ডলীবিলাকৰ কাৰণে পৌলে যিটো প্ৰেমৰ পত্ৰ লিখিছে, যে ইয়াত কৈ আছে যে কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট। হালেলুয়া, আমি যে খ্ৰীষ্টক লৈছোঁ, আমি যে জীয়াই আছোঁ খ্ৰীষ্টৰ মহিমাৰ কাৰণে। আজি যীশু খ্ৰীষ্টক পোৱাৰ হেতুকে আজি আমি পাপৰ পৰা মুক্ত হয়, বিধানৰ পৰা মুক্ত হয়, সকলো শয়তানিক বান্ধনৰ পৰা মুক্ত হৈ আজি আমি জীয়াই আছোঁ। নহ'লে জগতৰ মানুহবিলাকৰ দৰে আমি ধ্বংস পথত গ'লোঁ হয়। কিন্তু প্ৰভু যীশু খ্ৰীষ্টৰ যিটো অনুগ্ৰহ, সেই লৈয়ে আজি আমি জীয়াই আছোঁ। সেইকাৰণে আমি জীয়াই থকাৰ অৰ্থটো হৈছে খ্ৰীষ্ট আমাৰ লগত আছে, খ্ৰীষ্ট আমাৰ পক্ষে আছে, খ্ৰীষ্টই আমাৰ সহায় হয়। সেইকাৰণে আমি আজি জীয়াই আছোঁ। নহ'লে আমি আমাৰ ক'ব লগা আমাৰ একোৱেই নাই। আমাৰ ভিতৰত থকাজন, আমাৰ হৃদয়ৰ ভিতৰত থকাজন খ্ৰীষ্টহে হয়। হালেলুয়া। সেইকাৰণে যদিও আমি খ্ৰীষ্টৰ নামত মৰোঁ, খ্ৰীষ্টৰ নামত প্ৰাণ ত্যাগ কৰোঁ, তেনেহ'লে আমাৰ কাৰণে লাভ হয়। কিয়নো খ্ৰীষ্টই যেনেকৈ আমাৰ কাৰণে শাস্তি খালে, মাৰ খালে, ঠাট্টা নিন্দা পালে, আমিতো তেওঁৰ কাৰণে একোৱেই কৰা নাই। আমিতো কেৱল তেওঁক চাই তেওঁৰ নামত ক্ষমা খুজি আমি পৰিত্ৰাণ পালোঁ। কিন্তু খ্ৰীষ্টই আমাৰ কাৰণে কিমান গুণে মাৰ খালে। সেইকাৰণে খ্ৰীষ্টৰ কাৰণে যদি, আমাৰ প্ৰভু যীশু আমাৰ ৰজাৰ কাৰণে যদি আমি প্ৰাণ ত্যাগ কৰোঁ, তেনেহ'লে আমাৰেই ভাল। কিয়নো আমি খ্ৰীষ্টৰ কাৰণে মৰিলে আমি তৎক্ষণাতে স্বৰ্গৰাজ্যত স্থান পাম। হালেলুয়া। কিয়নো পৃথিৱীত হাজাৰ গুণ ধন সম্পত্তি, গাড়ী, এই সকলো সোণ ৰূপ আজি পাই কিনেও যদি আমি নিজকে যদি নৰকত হেৰুৱাই পেলাওঁ, তাতকৈ আমি জিৰ' হয়, শূন্য হৈ যদি আমি খ্ৰীষ্টৰ কাৰণে মৰোঁ, তেনেহ'লে কিমান গুণে লাভ হয়। হালেলুয়া। সেইকাৰণে পৌলে ইয়াতে কৈ আছে ফিলিপিয়া মণ্ডলীবিলাকৰ কাৰণে, আমি অনৰ্থক হিচাপে মৰিব নালাগে। আমি অনৰ্থক হিচাপে জীয়াই থকাটো আমাৰ কাৰণে লাভ নহয়। কিয়নো মানুহ সৰুৰ পৰা ডাঙৰ হয়, বহুত জীৱনটো ধ্বংস পথত যায়, তাৰ পাছতে ভাল পথত চলিবৰ কাৰণে শিকে। কিয়নো আধা বয়স তেওঁবিলাকৰ গুচিয়ে যায়। জীয়াই থকা সময়ত তেওঁবিলাকে নানা ধৰণৰ মন্দ কৰ্মত নিজৰ লাইফটো, নিজৰ জীৱনটো আধা শেষ কৰে, তাৰ পাছতে ঈশ্বৰৰ ফালে ঘূৰি আহে। কিমান গুণে নষ্ট কৰে, সম্পূৰ্ণ আয়ুটো ঈশ্বৰৰ কাৰণে নিদিয়ে। কিন্তু বিশ্বাসীসকল যদি আমি খ্ৰীষ্টক আজি পাইছোঁ, তেনেহ'লে এতিয়াৰ পৰা শেষলৈকে খ্ৰীষ্টৰ কাৰণে জীয়াই থাকিব লাগে বুলি আমি প্ৰতিজ্ঞা কৰিব লাগে, আৰু মৰিলেও খ্ৰীষ্টৰ কাৰণে মৰিম বুলি। কিয়নো আমি যদি জীয়াই থাকোঁ, ঈশ্বৰৰ লাভ হ'ব, আৰু আমি যদি মৰোঁ, আমাৰে লাভ হ'ব। কিয়নো আমি মৰিলে খ্ৰীষ্টৰ কাৰণে মৰিম, কোনো ভয় নাই। কিয়নো ভয় কৰিব লাগে যদি আমি সেইজন ঈশ্বৰক ভয় কৰিব লাগে, যিজনে আত্মা আৰু শৰীৰকো নৰকত পেলাব পাৰে। আৰু আমি শৰীৰক যোনে আঘাত কৰে, আমি তেওঁক ভয় কৰিব নালাগে, কিয়নো তেওঁ আত্মাক একো কৰিব নোৱাৰে। বিশ্বাসীসকল, সেইকাৰণে পৌলে কৈছে যে কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ। হালেলুয়া। আজি আমাৰ ডাঠিকৈ আমি খ্ৰীষ্ট জীৱনৰ ব্যক্তিসকলে আমি ক'ব লাগে যে মৰাই হৈছে আমাৰ লাভ। কিয়নো খ্ৰীষ্টৰ কাৰণে মৰিম। কিয়নো আমাৰ প্ৰভু যীশুৱে আমাৰ কাৰণে মৰিছে, আমি খ্ৰীষ্টকে লৈ জীয়াইছোঁ, খ্ৰীষ্টকে লৈ আমি মৰিব পাৰোঁ। হালেলুয়া। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাৰ ভিতৰত জীয়াই আছা প্ৰভু, আৰু আমি যাতে তোমাৰ কাৰণে জীয়াব পাৰোঁ, আৰু তোমাৰ কাৰণেও যাতে মৰিব পাৰোঁ প্ৰভু, তুমি এনেকুৱা কাৰ্য কৰা। আমাৰ বাহিৰে ভিতৰে যাতে তুমিয়ে হওক, আৰু তোমাকে যাতে সকলোৱে দেখা পায় প্ৰভু। আমাৰ হৃদয় মন যাতে সদায় তোমাৰ কাৰণে আসক্ত হয়, সুৰক্ষিত হয়, তাৰ কাৰণে নিবেদন কৰোঁ। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।